কি কৰিম আমি হাঁহিম নে কান্দি আমাৰ এনেকুৱা চিটুৱেশ্যন হয় তাৰমানে কি হৈছে যেতিয়া এনেকুৱা কথা ক'লে নহয় মুদিক ধৰি যেতিয়া কথা ক'লে কাষত থকা মানুহজনে স্পিকাৰটো লৈ আহিলে এইবিলাক কৈছে ভিতৰত মানুহ ঢুকাইছে মই 5 মিনিটৰ পৰা আপোনাক চাই আছো আপুনি মানুহৰ কথা এটা কথা কোৱা নাই আপুনি খালি এনিমেলৰ কথা কৈ আছে কুকুৰৰ কথা কৈ আছে যাৰ মানুহ ঢুকাইছে সিহঁতে গম পাইছে নে আপোনালোকে কিহৰ চৰকাৰৰ কথা ক'ব আহে তে দুইটা পক্ষ মানে কাজিয়া লাগি গ'ল এতিয়া পুৰা হুলস্থুল আৰু তাৰপিছত মানে এতিয়া মানে লাষ্টত গৈ পেলাই এনেকুৱা হৈ আছে মানে কথাটো কৈ আছে সিহঁতে কৈ আছে কি কয় চৰকাৰে দেশ ৰক্ষা কৰিব জানা নাই তেতিয়া মানুহজনে কৈছে হাৰে 150 কোটি মানুহ আপোনালোকে 50 কোটিৰ কথা কয় বাকীখিনি 150 কোটি চৰকাৰে চবৰে পাছে দৌৰিব নেকি এজন মানুহে যদি এজন আতংকবাদীয়ে যদি কিবা হাতিয়াৰ লৈ পেলাই দৌৰি থাকে পুলিচে কিমানখিনিলৈকে প্ৰটেকশ্যন দিব পাব্লিকো এলাৰ্ট হ'ব লাগিব তেনেকুৱা ধৰণে মেইন কৰিছে আৰু তাৰপিছত লাগি গ'ল তৰ্কাতৰ্কি বিৰাট এটা চিটুৱেশ্যন তাৰপিছত ৰিপৰ্টাৰজনে তাৰ পৰা আঁতৰি আহিব বাধ্য হ'ল ৰিপৰ্টাৰজনে লাষ্টত কৈছে যে মই পাব্লিকৰ অপিনিয়ন ল'ব গৈছো কথাটো সঁচা কথা তেওঁ পাব্লিকৰ অপিনিয়ন ল'ব গৈছে গৈ পেলাই লাষ্টত বোলে গোটেই বস্তুটো পলিটিকেল ইছ্যু হৈ গৈছে মই এই ভিডিঅ'টো মই থ্ৰুদি মই এটা কথা ক'ব বিচাৰিছো তাৰমানে এই প্ৰব্লেমটো তাতে হৈছিলে কি হৈছে মোদী আৰু কেজৰিৱাল হা মানে আম আদমি পাৰ্টি বিজেপি লৈ পেলাই তেওঁলোকৰ তৰ্ক বিতৰ্ক লাগি গ'ল সেই সেম কণ্ডিশ্যনটো আমাৰ অসমত এতিয়া হৈ আছে জুবিন দাৰ কেছটোত প্ৰত্যেকটো বস্তুৱে পলিটিকেলি মানে আমাৰ মানে আমাৰ ভাৰতীয় মানুহখিনি এইটো প্ৰব্লেম মোৰ লাগিছে আমাৰ অসমতে এইটো ইছ্যু নেকি নহয় এই বস্তুটো কি হৈছে আমাৰ ভাৰতীয় মানুহে সেইকাৰণে এইটোৱে প্ৰব্লেম তাৰমানে প্ৰত্যেকটো বস্তুত তেওঁলোকে পলিটিকেল ইছ্যু বনাই দিয়ে এতিয়া ইমান দুখ লগা এটা চিটুৱেশ্যন এনেকুৱা এটা বম ব্লাষ্ট হৈ 10জন মানুহ ঢুকাইছে যাৰ মানুহ ঢুকাইছে তেওঁলোকে বুজি পায় কিন্তু তেনে ক্ষেত্ৰত যদি বাহিৰত ইমান দুখ লগা এটা চিটুৱেশ্যনৰ পিছতো যদি বাহিৰত পলিটিকেল ইছ্যু লৈ পেলাই যদি হুলস্থুল লাগি থাকে তেনেকুৱা ক্ষেত্ৰত মোৰ মানে অসমৰ এই চিটুৱেশ্যনটোলৈ মনত পৰিলে আমাৰ জুবিন দাৰ কেছটো লৈ পেলাই যিটো মানে আমাৰ কথাবিলাক যেনেকৈ গৈ পেলাই কংগ্ৰেছ বিজেপি হৈ আছে ঠিক তেনেদৰে তাতো সেই বম ব্লাষ্টৰ পিছত মই দেখা পালোঁ মানে মোদী আৰু কেজৰিৱাল আম আদমি পাৰ্টি বিজেপি আমাৰ সঁচাকৈ ভাৰতীয় মানুহে এইটোৱে প্ৰব্লেম আমি প্ৰত্যেকটো বস্তু টানি গৈ পেলাই পলিটিক্সত মানে সোমাই যায় মানে কথাবিলাক চব বস্তু গৈ পেলাই পলিটিকেল ফ্লেভাৰ এড কৰি দিয়ে হা সেইটোৱে আমাৰ মানে চিটুৱেশ্যনটো আমাৰ মানে আমাৰ ভাৰতৰ মই প্ৰথমতে অসমৰে প্ৰব্লেম বুলি ভাবিছোঁ কিন্তু এইটো মই এতিয়া দেখা পালোঁ এইটো এটা ভাৰতৰ এটা বহুত ডাঙৰ এটা প্ৰব্লেম এনেকুৱা ধৰণৰ প্ৰব্লেম যেতিয়ালৈকে থাকিব নহয় ভাৰতো আগবাঢ়িব নোৱাৰে আমাৰ অসমটোতো বহুত বছৰ পিছলৈ পাছুৱাই গৈছে যেন মোৰ লাগিছে এই জুবিন দাৰ ঘটনাটোৱে হওক বা যিবিলাক ঘটনা মানে মানুহৰ ৰিয়েকশ্যন হয় এনেকুৱা লাগেতো মোৰ অসমৰ মানুহখিনি বহুত বছৰলৈ পাছুৱাইতো গৈছে যেনি লাগিছে মোৰ অলৰেডি কিন্তু ভাৰতত এতিয়া এনেকুৱা এটা ভয়ানক এটা চিটুৱেশ্যন এতিয়া আমি বাহিৰলৈ ওলাবলৈ চিন্তা কৰিব লগা হৈছে